নমস্কাৰ। মডেল অসমৰ লাখ লাখ মহিলাসকললৈ দিবলৈ লৈছো ডাঙৰ খবৰ। ঘোষণা হল টকা প্ৰদানৰ তাৰিখ। অহা 10 জানুৱাৰী তাৰিখে অসমৰ লাখ লাখ দুখীয়া মহিলাসকলৰ বেংক একাউণ্টত সোমাই দিব চৰকাৰী টকা। ইতিমধ্যে কিন্তু চৰকাৰে তাৰিখ ঘোষণা কৰিছে। তো যিসকল মহিলাই ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত আপোনালোকক জনাম যে অহা 10 জানুৱাৰী তাৰিখে কোন আঁচনিৰ টকা আপোনালোকৰ বেংক একাউণ্টত সোমাব। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গকো চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি এই বিষয়ত আমি বিস্তাৰিত জানি লওঁ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে এনেকুৱা এখন আপডেট আমাৰ হাতত আহি পৰিছে। ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছো। ইয়াতে লিখা আছে আৰ্তজনৰ আৰ্থিক সুৰক্ষাক অগ্ৰাধিকাৰ প্ৰদান কৰি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰে ধাৰাবাহিকতাত জটিল নপৰাকৈ প্ৰতি মাহৰ আজিৰ দিনটোতে যোগ্য বিবেচিত হিতাধিকাৰীলৈ আৰ্থিক সেৱা প্ৰদান কৰি আহি আছে। শেহতীয়াকৈ অৰুণোদয় আঁচনিৰ সুবিধা প্ৰাপকৰ তালিকাখন 6 লাখ নতুন হিতাধিকাৰীৰ সংযোজনেৰে সম্প্ৰসাৰণ ঘটোৱা হৈছে। অসম চৰকাৰে কিন্তু অহা 10 জানুৱাৰী তাৰিখে অসমৰ লাখ লাখ মহিলাসকলৰ বেংক একাউণ্টত প্ৰদান কৰিব চৰকাৰী ধন। লগতে যিসকল মহিলাই অৰুণোদয় 2.0 আঁচনিত আবেদন কৰিছিল সেইসকল মহিলাকো কিন্তু অসম চৰকাৰে অহা 10 জানুৱাৰী তাৰিখে টকা প্ৰদান কৰিব। তাৰ পিছত আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে এনেকুৱা এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছো। ইয়াতে লিখা আছে 10 তাৰিখ পেঞ্চন আৰু অৰুণোদয়ৰ দিন। প্ৰতি মাহৰ 10 তাৰিখটো অসম চৰকাৰে পেঞ্চন আৰু অৰুণোদয়ৰ দিন হিচাপে ঘোষণা কৰিছে। অসম চৰকাৰে প্ৰতি মাহত 83,80,757 গৰাকী হিতাধিকাৰীৰ বেংক একাউণ্টত প্ৰদান কৰে চৰকাৰী ধন। লগতে প্ৰতি মাহত চৰকাৰী ধন আদায় দিয়ে 378.75 কোটি টকা। তাৰ পিছত লিখা আছে প্ৰতি মাহৰ 10 তাৰিখে হিতাধিকাৰী একাউণ্টলৈ প্ৰাপ্য ধন 6 লাখ নতুন হিতাধিকাৰীলৈ অৰুণোদয় আঁচনিৰ সুবিধা। তো যিসকল মহিলাই অৰুণোদয় 2.0 আঁচনিত আবেদন কৰিছিল ইতিমধ্যে কিন্তু অসম চৰকাৰে অৰুণোদয় 2.0 আঁচনিৰ টকা প্ৰদান কৰা আৰম্ভ কৰিছে। লগতে অহা 10 জানুৱাৰী তাৰিখেও লাভ কৰিব সিহঁতৰ বেংক একাউণ্টত 1250কৈ টকা। তাৰ পিছত লিখা আছে ইন্দ্ৰামেৰী সৰ্বজনীন বিধৱা পেঞ্চন আৰু দীনদয়াল দিব্যাংগজন সাহায্য আঁচনি এতিয়াৰ পৰা অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰা হৈছে। যিসকল মহিলাৰ নাম ইন্দ্ৰামেৰী সৰ্বজনীন বিধৱা পেঞ্চন আৰু দীনদয়াল দিব্যাংগজন সাহায্য আঁচনিত অন্তৰ্ভুক্ত হৈ আছিল সেইসকল মহিলাক কিন্তু অসম চৰকাৰে এতিয়াৰে পৰা অৰুণোদয় আঁচনি 1250 টকাকৈ প্ৰদান কৰিব। তো ইয়াৰ লগতে অসম চৰকাৰে অৰুণোদয় শহীদ কুশল কোঁৱৰ বৃদ্ধ পেঞ্চন, ৰাষ্ট্ৰীয় দিব্যাংগ বিধৱা আৰু বৃদ্ধ পেঞ্চন আঁচনিৰ টকা অহা 10 জানুৱাৰী তাৰিখে প্ৰদান কৰিব। তো আপোনালোকৰ নাম যদি এইবোৰ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে তেন্তে নিঃসন্দেহে অহা 10 জানুৱাৰী তাৰিখে আপোনালোকৰ বেংক একাউণ্টত লাভ কৰিব চৰকাৰী ধন। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে মোৰ চেনেলত নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত